জব কাৰ্ডৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ হাতত যদি জব কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনাৰ জব কাৰ্ডত পইচা সোমাই গৈছে। সকলোৰে জব কাৰ্ডত কিন্তু বৰ্তমান পইচা সোমাই আছে। যদি আপোনালোকৰ জব কাৰ্ডৰ সৈতে আপোনাৰ একাউণ্ট লিংক আছে আৰু আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক আছে তেনেহ'লে কিন্তু আপোনাৰ জব কাৰ্ডত পইচা সোমাই গৈছে। বহুতৰে জব কাৰ্ডত কিন্তু পইচা সোমাই গ'ল। যদি আপোনালোকৰ জব কাৰ্ড আছে তেনেহ'লে এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনাৰ জব কাৰ্ডত পইচা সোমাল নে সোমোৱা নাই, আপোনাৰ জব কাৰ্ড লিংক আছে নে নাই আধাৰ কাৰ্ডৰ সৈতে, আৰু আপোনাৰ একাউণ্ট কোনটো লিংক আছে আধাৰ কাৰ্ডৰ সৈতে। মই আছে এইটো ভিডিঅ'ত আপোনালোকক জব কাৰ্ডৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, জব কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত MGNREGA। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে এইফালত চাব, এইফালত ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব তাৰপিছত ইয়াত কিন্তু আহি যাব এতিয়া আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ যিকেইটা ব্লকৰ নাম আছে ইয়াত সকলো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব পঞ্চায়ত নাম। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। এইফালত চাব, এইফালত আহি যাব পঞ্চায়ত। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে R1 জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন, ইয়াত চাব ইয়াত যিটো 1ৰ 4 নম্বৰ অপশ্যন দিয়া আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। এতিয়া আপোনালোকে 1ৰ 4 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব ফাৰ্ষ্ট চাব দিয়া আছে R1 জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন, আৰু ইয়াত চাব 1 নম্বৰত দিয়া আছে জব কাৰ্ড ৰিলেটেড ৰিপৰ্ট। এতিয়া 1ৰ যিটো 4 নম্বৰ অপশ্যন দিয়া আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট কিন্তু ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব, নহ'লে কিন্তু এইটো পেজ অ'পেন নহয়। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া আপোনালোকে 1ৰ 4 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ জব কাৰ্ডৰ লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ জব কাৰ্ড নম্বৰ, আৰু এইফালত আহি যাব আপোনাৰ ফুল নেম। ইয়াত আপোনাৰ পঞ্চায়তৰ জব কাৰ্ডৰ সকলো লিষ্ট ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত জব কাৰ্ড নম্বৰ দিয়া আছে, এইফালত আপোনাৰ নাম দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ নেম কোনটো হয়। ইয়াত যিটো আপোনাৰ নেম হয়, এতিয়া আপোনালোকে ইয়াত চাব ইয়াত সকলো নাম আহি যাব। এতিয়া আপোনালোকে আপোনাৰ নামৰ সমানে এতিয়া যিটো ইয়াত যিটো আপোনাৰ জব কাৰ্ড নম্বৰ আছে, এতিয়া আপোনালোকে আপোনাৰ জব কাৰ্ড নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ জব কাৰ্ড নম্বৰৰ ওপৰত ক্লিক কৰিব ইয়াত কিন্তু আপোনাৰ জব কাৰ্ডটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনাৰ নেম, ইয়াত আপোনাৰ ফুল এড্ৰেছ আহি যাব। এতিয়া আপোনালোকে আপোনাৰ জব কাৰ্ডত আপোনাৰ কোনটো বেংকৰ একাউণ্ট দিছিল আৰু আপোনাৰ জব কাৰ্ডত আপোনাৰ ফেমিলিৰ কিমানজনৰ নাম এড হৈ আছে ইয়াত কিন্তু সকলো শ্ব' কৰিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ কোনটো বেংকৰ একাউণ্ট দিয়া আছে। ইয়াত যিটো আপোনাৰ বেংকৰ একাউণ্ট দিয়া আছে আপোনাৰ সেইটো বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই। যদি আপোনাৰ সেইটো বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে তেনেহ'লে আপোনালোকে চেক কৰিব। সকলোৰে বৰ্তমান কিন্তু যিবিলাক মানুহৰ জব কাৰ্ড আছে সকলোৰে একাউণ্টত কিন্তু জব কাৰ্ডৰ পইচা সোমাই আছে, কিবা এটাকৈ সোমাই আছে। এতিয়া আপোনালোকে অলপমান তলত আহি চেক কৰিব যে আপোনাৰ জব কাৰ্ডত পইচাটো সোমাইছে নে সোমোৱা নাই আৰু কোনটো একাউণ্টত সোমাইছে। এতিয়া কিন্তু আপোনালোকে ইয়াৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব।
ইয়াত অলপমান তলত আহি যাব ইয়াত কিন্তু সকলো প্ৰচেছ দেখুৱাই দিব আপোনালোকৰ যিটো বেংকৰ একাউণ্ট জব কাৰ্ডত দিয়া আছে সেইটো একাউণ্ট চেক কৰিব তাত কিন্তু আপোনাৰ যদি পইচা সোমাইছে শ্ব' কৰিব যদি লিংক নাই তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত পইচা নোসোমাব যদি আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডৰ লিংক হৈ আছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত পইচা সোমাই যাব আপোনালোকে এনেকুৱাকৈ আপোনাৰ জব কাৰ্ডৰ পইচাবিলাক চেক কৰক বা আপোনাৰ জব কাৰ্ড আছে নে এনেকুৱাকৈ চেক কৰক